এতেকাফ হৈছে এনে এটা সুন্নত যিটো সুন্নত নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কেতিয়াও ত্যাগ কৰা নাছিল। নিজৰ জীৱনকালত তেওঁ নবুৱত পোৱাৰ পিছৰ পৰা তেওঁ ৰমজানৰ ৰোজা ফৰজ হোৱাৰ পিছৰ পৰা তেওঁ প্ৰত্যেকটো বছৰতে প্ৰত্যেক ৰমজানতে তেওঁ এতেকাফ কৰিছিল, শেষৰ 10 দিনৰ এতেকাফ। গতিকে এই শেষৰ 10 দিনৰ এতেকাফ আমাৰ উম্মতৰ কাৰণে সুন্নতে মুআক্কাদা আলাল কিফায়া, সুন্নতে মুআক্কাদা আলাল কিফায়া মানে বা সুন্নতে কিফায়া। এই সুন্নতে কিফায়া হৈছে যে মহল্লাৰ জামে মছজিদত থকা মহল্লা বা যিটো মহল্লাত জামে মছজিদ আছে, এই জামে মছজিদ থকা মহল্লাবাসীয়ে যদি কোনেও এতেকাফ নকৰে তেনেহ'লে সকলো মহল্লাবাসী গুনাহগাৰ হ'ব। এতেকাফৰ উদ্দেশ্য এইটো, যেনেকৈ মানুহে চৰকাৰৰ ওচৰত, দুনিয়াবী চৰকাৰৰ ওচৰত বা নিজৰ মালিকৰ ওচৰত অৱস্থান গ্ৰহণ কৰে, ধৰ্ণা দিয়াৰ নিচিনা কৰে, ঠিক তেনেকৈ এতেকাফ হৈছে আল্লাহৰ দৰবাৰত বহি থকা, আল্লাহৰ দৰবাৰত পৰি থকা, যে আল্লাহ যেতিয়ালৈকে তুমি মোক ক্ষমা কৰি নিদিয়া, যেতিয়ালৈকে তুমি মোক মই বিচৰাখিনি তুমি দান নকৰা, তেতিয়ালৈকে মই তোমাৰ দৰবাৰৰ পৰা আঁতৰি নাযাওঁ। এইটো হৈছে এতেকাফৰ উদ্দেশ্য। সুন্নতে মুআক্কাদা আলাল কিফায়া, আলাল কিফায়া অৰ্থ হৈছে যে কোনোবাই যদি এতেকাফ কৰি লয় মছজিদত শেষৰ 10 দিনৰ, তেনেহ'লে এই সকলো মহল্লাবাসীৰ পৰা আদায় হৈ যাব, আৰু যদি কোনেও নাৰাখে তেনেহ'লে সকলোখিনি গুনাহগাৰ হ'ব বুলি কিতাপত লিখিছে। এতিয়া কথা হ'ল এতেকাফৰ কি মাছলা মাছাইল কিছুমান এতেকাফৰ আছে। তো এতেকাফ কৰিবলৈ হ'লে মহল্লা মছজিদটো জামে মছজিদ হোৱাটো জৰুৰী, কিয়নো যদি জামে মছজিদ নহয় তেনেহ'লে উক্ত এতেকাফ কৰা ব্যক্তিজন জুম্মাৰ নামাজৰ কাৰণে তেওঁ ওলাই যাব লাগিব, যাৰ কাৰণে জুম্মাৰ নামাজৰ কাৰণে ওলাই যোৱাটো এতেকাফ কৰাৰ মানে এতেকাফৰ যি অৰ্থ তাৰ পৰিপন্থী। গতিকে জুম্মাৰ নামাজৰ কাৰণে তেওঁ ওলাই যাব নোৱাৰে, সেয়ে জামে মছজিদ হোৱাটো শৰ্ত। ইয়াৰ বাবে ৰোজা হোৱাটো শৰ্ত, ৰমজান হোৱাটো শৰ্ত, ৰমজানৰ ৰোজা হোৱাটো শৰ্ত। তো ৰোজা থাকিব লাগিব, লগতে এতেকাফ জামে মছজিদ হ'ব লাগিব। তে দুয়োজনে মাজতে প্ৰশ্ন কৰিলে, যদি কোনোবাই এতেকাফ কৰিব বিচাৰিছে কিন্তু তাত জামে মছজিদ নাই, তাত যদি 5 ওয়াক্ত নামাজ হয়, পাঞ্জেগানা নামাজ হয়, আৰু জুম্মাৰ নামাজৰ কাৰণে কোনোবা এঠাইলৈ ওলাই যাব লগা হয়, আৰু সেই ওচৰে পাজৰে কোনো এতেকাফ কৰিব পৰা জামে মছজিদ নাই, তেনে অৱস্থাত কি কৰিব? তো তাৰ উত্তৰটো হৈছে যে কিতাপত লিখিছে, ফতোৱা দাৰুল উলুম বা অন্যান্য ফতোৱাত লিখিছে যে যদি তেনে অৱস্থাত 5 ওয়াক্ত নামাজ হয়, পাঞ্জেগানা নামাজ হয়, তাত ওচৰত কোনো মছজিদ নাই, জামে মছজিদ নাই, তেতিয়াহ'লে তাতে এতেকাফ কৰিব বিচাৰিলে কৰিব পাৰিব, কিন্তু তাৰ কাৰণে জামে মছজিদত নামাজ পঢ়িব, জুম্মাৰ নামাজ পঢ়িবৰ কাৰণে যাব পাৰিব, কিন্তু তাৰ চৰ্ত হৈছে যে ইমানখিনি সময় লৈ যাব যিমানখিনি সময় লৈ তেওঁ মছজিদত গৈ জুম্মাৰ সুন্নতবিলাক আদায় কৰিব পাৰে আৰু খুতবা পঢ়িব পাৰে, আৰু জুম্মাৰ ফৰজ নামাজ আৰু সুন্নত পঢ়ি লগে লগে যাতে তেওঁ উভতি আহে আৰু কোনো ধৰণৰ অন্য যি এতেকাফৰ পৰিপন্থী কাম নকৰে। তো এইটো হৈছে এতেকাফৰ কিছুমান মাছাইল। ইয়াৰ লগতে আছে এতেকাফত থাকিলে আমি কেনেকৈ থাকিব লাগিব। এতেকাফত থাকিলে কোনো ধৰণৰ দুনিয়াবী কথা বতৰা আমি পাতিব নোৱাৰোঁ। এতেকাফত থাকিলে বহুতে দেখা যায় কেতিয়াবা বিভিন্ন ধৰণৰ দুনিয়াবী কথা বতৰা অপচৰ মাজত তেওঁলোকে পাতি কৰে। এই ধৰণৰ কথা বতৰা গैर জৰুৰী দুনিয়াদাৰীৰ কথা যদি আপোনালোকে পাতে, তেতিয়াহ'লে এতেকাফ ফাচিদ হৈ যাব, এতেকাফটো আমাৰ বাতিল হৈ যাব। ঠিক তেনেকৈ যদি কোনোবাই কোনো কাৰণ নোহোৱাকৈ বিনা কাৰণত যদি মছজিদৰ পৰা ওলাই আহে, মছজিদৰ পৰা ওলাই গুচি আহে, পেচাব পায়খানাৰ বা জৰুৰী কামৰ বাদ দি, শৰঈ জৰুৰতৰ যি কাম আছে সেই কামবিলাকক বাদ দি অন্য কোনো কামৰ কাৰণে এতেকাফৰ পৰা ওলাই আহিব নোৱাৰিব, মছজিদৰ পৰা ওলাই আহিব নোৱাৰিব। ওলাই আহিলে এতেকাফ বাতিল হৈ যাব। তাৰ জৰুৰী কামখিনি হৈছে কি? পেচাব পায়খানা, ওজু আৰু গোসল, ফৰজ গোসল যদি হয় তেতিয়াহ'লে এই গোসল কৰাৰ সময়খিনিৰ কাৰণে ওলাই আহিব পাৰিব, কিন্তু এনেই গোসল কৰিবলৈ ওলাই আহিব নোৱাৰিব। আমাৰ বহুত মানুহে এনেই গোসল কৰিবলৈ ওলাই আহে, এনেই গা ধুবলৈ ওলাই আহে, কিন্তু এতেকাফত থাকিলে 10 দিন এনেই গা ধুব নোৱাৰিব। পাকত থাকিলে হ'ল, পাক চাফ থাকিব, অপবিত্ৰ হ'ব নালাগে। অপবিত্ৰ যদি কিবা কাৰণ নাপাকি লাগি যায় বেলেগ কথা, যে সেইখিনি ধুবই লাগিব, কিন্তু এনেই গা ধুই থাকিব নোৱাৰিব। তো আৰু যদি ফৰজ গোসল হয় তেতিয়াহ'লে ফৰজ গোসলৰ কাৰণে ওলাই আহিব পাৰিব। যেনেকৈ স্বপ্নদোষ হৈ গ'ল বা অন্য কিবা কাৰণত ফৰজ হৈ গ'ল, তেতিয়াহ'লে ফৰজ গোসলৰ কাৰণে ওলাই আহিব পাৰিব, আৰু অন্য কামত ওলাই আহিব নোৱাৰিব। পেচাব পায়খানা, ওজু আৰু ফৰজ গোসলৰ কাৰণেহে ওলাই আহিব পাৰিব। এয়া হৈছে এতেকাফৰ মাছাইল। বৰ বেছি দীঘলীয়া এইটোত নকৰোঁ। যদি কাৰোবাৰ কিবা প্ৰশ্ন আছে তেনেহ'লে কমেণ্ট বক্সত জনালে আমি প্ৰশ্নখিনিৰ উত্তৰ দিম। গতিকে আহক, আজিৰ পৰা 20 ৰমজানৰ মগৰিবৰ সময়ৰ পৰা, মগৰিবৰ পৰা যিহেতু 21 ৰমজান আৰম্ভ হৈ যাব, গতিকে 21 ৰমজানৰ পৰা আমি আহক সকলোৱে এতেকাফত বহাৰ চেষ্টা কৰোঁ।